উজনিত পুনৰ কলা হীৰাৰ চোৰাং ব্যৱসায়। কয়লা খননৰ নামত ধ্বংসস্তূপত পৰিণত পাটকাই। কয়লা মাফিয়াৰ দখলত যেন এতিয়া পাটকাই পৰ্বত। পাহাৰৰ পৰা বাগৰি পৰিল চোৰাং কয়লাত জড়িত গাড়ী। কয়লা খননৰ বাবে কাঠ কঢ়িয়াইছিল গাড়ীখন। গুৰুতৰভাৱে আহত দুজন। অবৈধ খননৰ ফলত যি মানুহৰ কোনো ধৰণৰ সুৰক্ষা নোলোৱাৰ বাবে যি বলেৰো পিকআপ পাল্টি মাৰি কেনে মানুহৰ মৃত্যু ঘটিছে, তাত দুজনকে আহত হৈছে। তিনিচুকীয়াৰ পৰা আমাৰ এক এক্সক্লুচিভ প্ৰতিবেদন। যি পাটকাই পৰ্বতেৰে এদিন আহোমসকলে প্ৰৱেশ কৰিছিল, সেই সেউজ পাটকাই যেন আজি টকলা। চোৰাং কয়লা মাফিয়াৰ দখলত যেন এতিয়া পাটকাই পৰ্বত। কয়লা খননৰ নামত পাটকাইত যেন এতিয়া অবাধ খনিজ সম্পদৰ ধ্বংসযজ্ঞ। উজনিত যেন এতিয়া পুনৰ আৰম্ভ হৈছে কলা হীৰাৰ চোৰাং ব্যৱসায়। প্ৰশাসনৰ নাকৰ তলতেই যেন গা কৰি উঠিছে এই চোৰাং ব্যৱসায়। বুধবাৰে নিশা লিডুৰ এটা অবৈধ কয়লা খনিত ব্যৱহাৰ কৰিবলৈ কাঠ কঢ়িওৱা এখন মেক্স বলেৰো ভান দুৰ্ঘটনাত পতিত হোৱাৰ ঘটনাই যেন প্ৰমাণ কৰিছে কয়লাৰ ৰমৰমীয়াৰ ব্যৱসায় চলি থকাৰ কথা। কয়লা মাফিয়া তথা চোৰাং কয়লাৰ ৰমৰমীয়া ব্যৱসায়ৰ বিৰুদ্ধে যেন এতিয়া গৰজি উঠিছে স্থানীয় দল সংগঠন তথা ৰাইজ। মাৰ্ঘেৰিটা মহকুমাৰ অধীনত যিবোৰ অবৈধভাৱে লিডুৱে হওক বা মাৰ্ঘেৰিটা হওক বা পাটকাই পৰ্বতে হওক, তাত অবৈধভাৱে কয়লা এক প্ৰচলন তথা খনন হৈ আছে কেইবা বছৰৰ পৰা। আৰু তাত আমি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে কেইবাবাৰো অসম চৰকাৰ, ভাৰত চৰকাৰ তথা আমি ৰাষ্ট্ৰসংঘ পৰ্যন্ত আমি অভিযোগ দাখিল কৰিছোঁ। কিন্তু এই যে যিটো মানৱ উলংঘন হৈ আছে তাত যি অবৈধ কয়লা খননৰ ফলত মানুহ তাত মৃত্যু ঘটে, মৃত্যু ঘটাৰ পিছত তাত মানুহ কয়লাত পোত খায় আৰু তাত যেতিয়া দুৰ্ঘটনা সংঘটিত হয়, মানুহক তাত নিমখ পৰ্যন্ত ঢালি কেনে, ফেনাইল পৰ্যন্ত ঢালি কেনে বিগত দিনত তাত পুতি থোৱা এক নজিৰ আছে। তিনিচুকীয়া জিলাখনত আজি বছৰ বছৰ ধৰি মাৰ্ঘেৰিটা মহকুমাৰ অধীনত আমাৰ ৰাষ্ট্ৰীয় যিখন অভয়াৰণ্য পাটকাই পৰ্বতত কেনেকৈ অবৈধভাৱে খনন কৰিছে, আমি তাত এক লেখত ল'বলগীয়া কথা, এক প্ৰশ্নৰ উত্থাপন হয়। কিয় চৰকাৰ কি কৰি আছে, তাত প্ৰশাসন কি কৰি আছে। এই ক্ষেত্ৰত মই ভাবোঁ মাৰ্ঘেৰিটা মহকুমাধিপতিৰ পৰা আদি কৰি যি পুলিচ প্ৰশাসন আছে, এই দুইজন তাত বিষয়া তাৰ কাৰণে দায়ী বুলি মই ভাবোঁ। যিহেতু তেখেতসকলৰ যদি মেটেৰিয়েলি নাথাকে তথা স্থানীয় পুলিচৰ যদি মেটেৰিয়েলি নাথাকে, এনেকৈ তাত অবৈধ কেতিয়াও খনন হ'ব নোৱাৰে। অবৈধ খননৰ ফলত যি মানুহৰ কোনো ধৰণৰ সুৰক্ষা নোলোৱাৰ বাবে যি বলেৰো পিকআপ পাল্টি মাৰি কেনে মানুহৰ মৃত্যু ঘটিছে আৰু হয়তো তাত দুজনকে আহত হৈছে, হয়তো তাতকৈ বেছিও হ'ব পাৰে। সেইটো কোনো নুই কৰিব নোৱাৰে। যিটো অঞ্চলত দুৰ্ঘটনা সংঘটিত হয়, সেই অঞ্চলত দুৰ্গম অঞ্চল, অতি শীঘ্ৰে অসম তথা অৰুণাচল গভৰ্ণমেণ্টে এই দুখন জিলাত যি অবৈধভাৱে যি খনন চলি আছে, কয়লা খনন চলি আছে, যিটো আণ্ডাৰগ্ৰাউণ্ড মাইনিং চলি আছে, এই সকলোবোৰ বন্ধ কৰিবৰ কাৰণে আমি শেষবাৰৰ কাৰণে অসম তথা অৰুণাচল চৰকাৰক আমি সকীয়াই দিছোঁ। উল্লেখযোগ্য যে কয়লা খননত ব্যৱহাৰ কৰিবলৈ কাঠ কঢ়িয়াই নিয়া উক্ত বাহনখন পাটকাই মুলুং পাহাৰৰ ওপৰৰ পৰা বাগৰি পৰে। বুধবাৰে সংঘটিত এই ঘটনাত গাড়ীখনৰ চালক জিতু আলী আৰু হেণ্ডিমেন ছফিকুল ইছলাম গুৰুতৰভাৱে আহত হয়। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে দুয়ো। এই দুৰ্ঘটনাই পুনৰ যেন কয়লাৰ চোৰাং ব্যৱসায় সক্ৰিয় হৈ পৰাৰে প্ৰমাণ দাঙি ধৰিছে বুলি এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা। তিনিচুকীয়াৰ পৰা মনীষ দত্তৰ ৰিপৰ্ট, নেশ্যন এন।